আমি পথাৰত আছিলোঁ, আমাৰ মাটিবিলাক খেতি কৰি আছে স্থানীয় মানুহখিনি আমাৰ গাঁৱৰ। তাৰপিছত তেনেতে আমাৰ খবৰ আহে যে ফোন কৰে আমালৈ যে আমাৰ গাঁৱৰ ভিতৰতে দুজন ল'ৰাৰ পৰা দুজনে পইচা কাঢ়ি পেলাই লৈ আহে। আমাৰ এইটো ৰাস্তাৰে আহে, তেন্তে আমাক ফোন কৰি দিয়ে। তাৰপিছত আমাৰ গাঁৱৰ মানুহখিনি ইয়াতে যিখিনি আছিলে তেওঁলোকে উঠি আহি কিনে ইয়াতে স্কুটিখন আমি ধৰিছোঁ আৰু সিহঁতে ধৰিব পৰা নাই আমি। সিহঁতে এক্সিডেণ্ট হৈ পৰিছে মানুহখিনি যেতিয়া দেখা পাইছে আৰু পথাৰত পলাইছে তেওঁলোকে। পলোৱাৰ পিছত আমাৰ ল'ৰাখিনিয়ে খেদি সিহঁতক ধৰি কিনে আনি তাৰপিছত আমি স্থানীয় পুলিচক গতাই দিওঁ তেওঁলোকক। মানুহকেইজন ক'ৰ আছিলে? মানুহ দুজন আছিলে মালদা ডিষ্ট্ৰিক্টৰ আৰু দুজন আছিলে চাপৰিৰ। মালদা দুজনৰ পৰা চাপৰিৰ দুজন ল'ৰাই পইচা কাঢ়ি কিনে, এটা বয়স্ক আছে তেওঁ পইচা কাঢ়ি কিনে লৈ যাওঁ বুলি কৈছে আৰু 25,000 টকা লোৱা বুলি কৈছে। তাতেও সিহঁতৰ গল্টি পাইছোঁ আমি, 15,500 টকাহে কেছ পইচা পাইছোঁ। আগতেও আমাৰ গাঁৱত এনেকুৱা বহুত বিভিন্ন ধৰণৰ ডকাইতি কাণ্ড সংঘটিত হৈ থাকে, আপোনালোকে গমেই পায়। 2019-ৰ পৰা আমাৰ গাঁৱৰ কি বুলি ক'ম, আমি ৰাতি 11টা বজাৰ পিছত ওলাব ভয় লগা হৈছে, যিহেতু আমাৰ এনেকুৱা বহুত প্ৰব্লেম। আমাৰ ওলাব নোৱাৰোঁ কাৰণ কিছুমান আছামী, কিছুমানে ডকাইতি, কিছুমানে 2 নম্বৰী টকাৰ বিজনেছ কৰি আমাৰ গাঁওখন বহুত বদনামী কৰিছে। আমি বাহিৰত যাব নোৱাৰোঁ। আমাক কয় পইচা বনোৱা জেগাৰ মানুহ তোমালোক, তেনেকৈ কয়। আমি বহুত অসন্মানী হওঁ বাহিৰত। তাৰ কাৰণে আমাৰ স্থানীয় চিপাঝাৰ পুলিচ প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ যে আমাৰ গাঁৱত এইবিলাক যিবিলাক ঘটনা সংঘটিত হৈ থাকে তেওঁলোকে যেন ধৰি কেনে আৰু এৰি নিদিয়ে, জেল হাজতলৈ যাতে প্ৰেৰণ কৰে, আমি তাৰে অনুৰোধ কৰিছোঁ। আৰু এইখিনিয়ে।